এবাৰ বিটিআৰৰ বাখীৰ বাবে এটা ভাল খবৰ দিবলৈ লৈছো। শীঘ্ৰে বিটিআৰত শিক্ষক নিযুক্তি। বিটিআৰত অনুষ্ঠিত হ'ব বিশেষ টেট আৰু বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই এক বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত আমি বিটিআৰৰ বাসিন্দাসকলৰ বাবে আৰু যিসকল বিটিআৰৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই এক বৃহৎ ঘোষণা কৰিছে যে শীঘ্ৰে বিটিআৰত দিয়া হ'ব শিক্ষক নিযুক্তি আৰু যাৰ বাবে বিটিআৰত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। আৰু বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই বৃহৎ ঘোষণা কৰি মন্তব্য কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে ঘোষণা কৰিব বিশেষ টেট পৰীক্ষাৰ তাৰিখ। বিটিআৰৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতীসকল তেওঁলোকৰ বাবে আহি আছে এক সুবৰ্ণ সুযোগ। কাৰণ বিটিআৰত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা আৰু এই পৰীক্ষাৰ পাছতে শিক্ষক নিযুক্তি দিয়া হ'ব বিটিআৰত। আজিৰ দিনটোত বিটিআৰ প্ৰমোদ বৰুৱাই এটা বৃহৎ ঘোষণা কৰিছে আৰু সেই মন্তব্যত তেওঁ কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব যে বিটিআৰত নতুনকৈ অনুষ্ঠিত হ'বলগীয়া বিশেষ টেট পৰীক্ষাৰ তাৰিখ বা দিন আৰু তাৰ পাছতে টেট পৰীক্ষা বিটিআৰত অনুষ্ঠিত হ'ব। আৰু বিটিআৰৰ যিসকল শিক্ষিত যুৱক যুৱতী যিসকলে বিশেষ টেট পৰীক্ষাৰ বাবে যিসকলৰ উপযুক্ত অৰ্হতা আছে তেওঁলোকে এতিয়া সাজু হোৱাৰ সময়। কাৰণ সেই বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁলোকে লাভ কৰিব শিক্ষকতাৰ পদ। আৰু এই মুহূৰ্তত বিটিআৰৰ প্ৰধান প্ৰমোদ বৰুৱাৰ মন্তব্য আমি আগবঢ়াম। আৰু শিক্ষা এটা পৰিৱেশ পাইছে আমি ৰেগুলাৰ কৰিছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আমাক গাইড কৰিলে আৰু 1.5 বছৰ আমি বিভিন্ন মেল মিটিং কৰি আলোচনা বিলোচনা কৰি আজিৰ পৰা ফেজ ৱাইজত 99ৰ শিক্ষকসকলৰ আমি চাকৰিটো ৰেগুলাৰ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ। আৰু আজি যিমানখিনি মহিলাসকল আছে 1009 যিটো আমাৰ লিষ্ট আছিলে তাত যিমানখিনি মহিলা আছে আৰু 5 বছৰৰ ভিতৰত যিসকল ৰিটায়াৰ্ড হ'বলৈ গৈ আছে তেখেতসকলক আজি প্ৰথম এপইণ্টমেণ্টটো দিয়া হৈছে। আৰু বাকীখিনি অহা 1-1.5 মাহৰ ভিতৰত আমি স্কুল ৱাইজত ভেকেঞ্চিবিলাক লৈ পেলাই সুবিধা কেনেকৈ কৰিব লাগে এই সুবিধাবিলাক এডজাষ্টমেণ্টবিলাক কৰি পেলাই বাকীখিনি এপইণ্টমেণ্ট কৰিম। আৰু আমি বিশেষভাৱে আজি মই অসমৰ কথা নকওঁ, বড়োলেণ্ড অঞ্চলৰ যিটো 5টা ডিষ্ট্ৰিক্ট আছে ইয়াত বহুতখিনি বিদ্যালয়ত আমাৰ LP স্কুলত ছিংগল টিচাৰ আছে, টিচাৰলেছ স্কুলো আছে। সেইকাৰণে পাঠদানত শিক্ষা দান কৰাত বহুতখিনি অসুবিধা হৈ আছে। তো সেইকাৰণে আমাৰ ৰিজাল্টবিলাকো বেয়া হৈছে। সেইকাৰণে 99ৰ যিখিনি শিক্ষক আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ লগতে টেট শিক্ষকসকলকো এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু স্পেচিয়েল টেট পাতাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে। তেখেতসকলে অতি শীঘ্ৰে এটা ডেট এনাউন্স কৰিব, এটা প্ৰচেছ এটা এনাউন্স কৰিব। লগে লগে আমাৰ তাত স্পেচিয়েল এটা টেট হ'ব আৰু ইয়াৰ পিছত যিমানখিনি ভেকেণ্ট পোষ্ট আছে আমি সেইখিনি ফিল আপ কৰিব পাৰিম। বিশেষভাৱে এই বছৰ আমাৰ চিৰাং জিলাৰ ৰিজাল্টটো বহুত বেয়া আৰু আমাৰ BTCৰ জিলাবিলাকৰ কিছুমান সময়ত ৰিজাল্টবিলাক বহুত বেয়া হয় মেট্ৰিকৰ। এইকাৰণে স্পেচিয়েলি আমি কিছুমান ইনিচিয়েটিভ লৈছোঁ আৰু 15 আগষ্টৰ ভিতৰত যিমানখিনি বিদ্যালয় আছে প্ৰথমতে হাইস্কুলখিনি আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম এটা আয়োজন এটা ষ্টাৰ্ট কৰিছোঁ, য'ত নেকি আমাৰ EM MCLA MLA সকলৰ লগতে আমাৰ ইয়াত কৰ্মৰত বিষয়াসকল যিবিলাক গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 যিবিলাক বিষয়া গ্ৰেড 2 বিষয়া আছে আৰু যিবিলাক ব্যক্তিয়ে স্কুলবিলাক এডাপশ্যন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে এটা প্ৰচেছ কৰিছোঁ। আমি এটা MOU কৰিছোঁ আৰু অফিচাৰসকলৰ ট্ৰেইনিং আমি লৈছোঁ। ইতিমধ্যে 3দিনীয়া প্ৰগ্ৰাম হৈ গ'ল আৰু অফিচাৰসকলৰ ট্ৰেইনিং হ'ব কেপাচিটি বিল্ডিঙৰ। আৰু যিমানখিনি শিক্ষক আছে তেখেতসকলকো কেনেকৈ এফেক্টিভলি টিচিং শিকাব পাৰে ইয়াৰ কাৰণে ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ যে আমি যে ইয়াত BJP UPPL GSP চৰকাৰ চলাই আছোঁ, আমাৰ মূল ফ'কাছটো হৈছে শিক্ষা আৰু লাইভলিহুড। শান্তি আমাৰ এটা লক্ষ্য আছিলে, আজি শান্তি প্ৰতিষ্ঠা কৰাৰ সক্ষম হৈছে। গতিকে বাকীখিনি যিটো আমাৰ লাইভলিহুড আৰু শিক্ষা সেইটো আমি বেছিকৈ ফ'কাছ কৰি আছোঁ আৰু ছায়েন্স এডুকেশ্যনটো আমি বেছি ফ'কাছ কৰি আছোঁ। আৰু ইয়াৰ কাৰণে এই ক্ষেত্ৰত আমি এই আহি থকা যিটো বছৰ ইয়াত বহুতখিনি কাম কৰিম। আপোনালোকে দেখিবলৈ পাব যে যিখিনি এজেণ্ডা আমি হাতত লৈছোঁ এইটো ক্ৰমে আমি ইমপ্লিমেণ্ট কৰি যাম। কি কৈছে? কিন্তু অন্য বিভাগৰ এপইণ্টমেণ্ট 3 মাহৰ ভিতৰত চব কমপ্লিট হৈ যাব। তো ইয়াৰ কাৰণে আমি প্ৰচেছ চলাই আছোঁ। হাইকোৰ্টৰ পৰা আমাৰ অপিনিয়ন লোৱা হ'ল। এতিয়া আমি বাকীখিনি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্টটো আমি অতি শীঘ্ৰে কৰি দিম। যিখিনি আমি পাৰোঁ
যিখিনি আমি নোৱাৰোঁ সেইটো অসম গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ আৰু যেতিয়াই অসম গভৰ্ণমেণ্টে এইবিলাক এপইণ্ট কৰি আমাৰ তাত পঠায় তেতিয়া তেখেতসকলে আমাৰ ইয়াত কাম কৰিব পাৰিব। এইবাৰ সুপাৰ 50 যেটো আৰম্ভ কৰিছোঁ UPSC-টো আমি কৰিবলৈ গৈ আছোঁ। UPSC-ৰ কাৰণে এই বছৰ 50 জন ল'ৰা ছোৱালী আমি সিলেক্ট কৰিম আৰু চাণক্য যেটো IS কোচিং চেণ্টাৰ আছে তেখেতসকলৰ লগত তেখেতসকলক কোচিংটো কৰা হ'ব আৰু সুপাৰ 50 IIT-ৰ কাৰণে সেইটো অলৰেডি প্ৰক্ৰিয়া আৰম্ভ হ'ল। ফেকাল্টিবিলাকৰ এপইণ্টমেণ্ট দিয়া হ'ল, কেণ্ডিডেটবিলাকক সিলেক্ট কৰা হ'ল। এই কাৰ্যসূচীও আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পিছতে আমি মেডিকেলৰ আৰম্ভ কৰিম। এইটো ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমি মেডিকেলৰ কাৰণে আৰম্ভ কৰিম। BTR.3টো ইমপ্লিমেণ্ট কৰাৰ কাৰণে বহুত তীব্ৰতাৰে কাম আগবাঢ়ি আছে। কলেজ যেটো কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম বহুত আগবাঢ়িছে। এতিয়া হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল, ME আৰু LP ইয়াৰ কাৰণে আলোচনা আগবাঢ়ি আছে। মই আশা কৰিছোঁ যে এই প্ৰভিন্সিয়েলাইজেশ্যনৰ যেটো প্ৰচেছ সেইটো অলপ কম সময়ৰ ভিতৰতে এইটো এটা মানে লেভেলত আহিব। আৰু এয়া আছিল BTR প্ৰধান প্ৰমোদ বড়োৰ এটা মন্তব্য আৰু তাতে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আৰু BTR-ৰ প্ৰতিটো দিশৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে তেওঁলোকে আহুপুৰুষাৰ্থ কৰিছে আৰু যিসমূহ বৰ্তমান অনাগত দিনত হ'বলগীয়া তেওঁলোকৰ যিসমূহ নিযুক্তি প্ৰক্ৰিয়া বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ সেই কাম কাজসমূহৰ ক্ষেত্ৰতো তেওঁ এটা বৰ্ণনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে যিহেতুকে BTR-ত এক বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। BTR-ৰ যিসকল শিক্ষিত যুৱক যুৱতী বা শিক্ষিত নিবনুৱাসকল তেওঁলোকৰ বাবে হ'ব এয়া এক সুবৰ্ণ সুযোগ কাৰণ সেই বিশেষ টেট পৰীক্ষাৰ দিন ঘোষণা কৰিব মুখ্যমন্ত্ৰী আৰু তাৰ পাছতে অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা আৰু তাৰ পাছতে তেওঁলোকে লাভ কৰিব BTR-ত একোগৰাকীকৈ শিক্ষক হিচাপে তেওঁলোকে চাকৰি লাভ কৰিব যিসকলে সেই বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব আৰু BTR প্ৰধান প্ৰমোদ বড়োৱে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিশেষ টেট পৰীক্ষাৰ তাৰিখৰ কথা তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব টেট পৰীক্ষাৰ তাৰিখ আৰু লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সেয়া হৈছে BTR-ৰ সৰ্বাংগীন বিকাশ সাধনৰ ক্ষেত্ৰত তেওঁলোকে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইসমূহ সিদ্ধান্ত বাস্তৱত প্ৰতিফলিত কৰিবৰ বাবে তেওঁলোকে কি প্ৰচেষ্টা হাতত লৈছে সেই সন্দৰ্ভতো তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। দেখিবলৈ পোৱা গৈছে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু নিবনুৱা যুৱক যুৱতী বৰ্তমানেও আছে। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ মাজত কেতিয়াবা দেখিবলৈ পোৱা যায় তেওঁলোকে কেতিয়াবা হতাশাতো ভোগা পৰিলক্ষিত হয় আৰু ঠিক তেনেধৰণে যেতিয়া তেওঁলোকে একো এটা চৰকাৰী চাকৰি লাভ কৰে তেতিয়া তেওঁলোকৰ পৰিয়ালটোলৈ এটা আহে সকাহৰ খবৰ। ঠিক তেনেধৰণে আমাৰ ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো বিভাগত এনেধৰণে নিযুক্তি দিয়াক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থাসমূহ তেওঁলোকে গ্ৰহণ কৰিছে। ঠিক সেইদৰে BTR-তো তেওঁলোকে এক বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে কিন্তু কেতিয়া হ'ব সেই তাৰিখটো বৰ্তমান ঘোষণা কৰা নাই। কেৱল এটা তেওঁলোকে প্ৰথমেই এতিয়া আজিৰ দিনটোত এটা মন্তব্যহে কৰিছে যে অনুষ্ঠিত হ'ব বিশেষ টেট আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হৈ BTR-ৰ শিক্ষিত যুৱক যুৱতীয়ে সেই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'লে শিক্ষকৰ চাকৰি লাভ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব বিশেষ টেট পৰীক্ষাৰ সেই বিশেষ তাৰিখটো। BTR প্ৰধান প্ৰমোদ বড়োৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যটো আমি আকৌ এবাৰ শুনাম। হৈ যাব এটা পৰিৱেশ পাইছে আমি ৰেগুলাৰ কৰিছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আমাক গাইড কৰিলে আৰু 1.5 বছৰ আমি বিভিন্ন মেল মিটিং কৰি আলোচনা বিলোচনা কৰি আজিৰ পৰা ফেজ ৱাইজত 99ৰ শিক্ষকসকলৰ আমি চাকৰিটো ৰেগুলাৰ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ আৰু আজি যিমানখিনি মহিলাসকল আছে 1009 যেটো আমাৰ লিষ্ট আছিলে তাত যিমানখিনি মহিলা আছে আৰু 5 বছৰৰ ভিতৰত যিসকল ৰিটায়াৰ্ড হ'বলৈ গৈ আছে তেখেতসকলক আজি প্ৰথম এপইণ্টমেণ্টটো দিয়া হৈছে আৰু বাকীখিনি অহা 1-1.5 মাহৰ ভিতৰত আমি স্কুল ৱাইজত ভেকেঞ্চিবিলাক লৈ পেলাই সুবিধা কেনেকৈ কৰিব লাগে এই সুবিধাবিলাক এডজাষ্টমেণ্টবিলাক কৰি পেলাই বাকীখিনি এপইণ্টমেণ্ট কৰিম আৰু আমি বিশেষভাৱে আজি
মই অসমৰ কথা নকওঁ, বড়োলেণ্ড অঞ্চলৰ যিটো 5টা ডিষ্ট্ৰিক্ট আছে ইয়াত বহুতখিনি বিদ্যালয়ত আমাৰ LP স্কুলত ছিংগল টিচাৰ আছে, টিচাৰলেছ স্কুলো আছে। সেইকাৰণে পাঠদানত শিক্ষা দান কৰাত বহুতখিনি অসুবিধা হৈ আছে। তো সেইকাৰণে আমাৰ ৰিজাল্টবিলাকো বেয়া হৈছে। সেইকাৰণে 99ৰ যিখিনি শিক্ষক আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ লগতে টেট শিক্ষকসকলকো এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু স্পেচিয়েল টেট পাতাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে। তেখেতসকলে অতি শীঘ্ৰে এটা ডেট এনাউন্স কৰিব, এটা প্ৰচেছ এটা এনাউন্স কৰিব। লগে লগে আমাৰ তাত স্পেচিয়েল এটা টেট হ'ব আৰু ইয়াৰ পিছত যিমানখিনি ভেকেণ্ট পোষ্ট আছে আমি সেইখিনি ফিল আপ কৰিব পাৰিম। বিশেষভাৱে এই বছৰ আমাৰ চিৰাং জিলাৰ ৰিজাল্টটো বহুত বেয়া আৰু আমাৰ BTCৰ জিলাবিলাকৰ কিছুমান সময়ত ৰিজাল্টবিলাক বহুত বেয়া হয় মেট্ৰিকৰ। এইকাৰণে স্পেচিয়েলি আমি কিছুমান ইনিচিয়েটিভ লৈছোঁ আৰু 15 আগষ্টৰ ভিতৰত যিমানখিনি বিদ্যালয় আছে প্ৰথমতে হাইস্কুলখিনি আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম এটা আয়োজন মানে এটা ষ্টাৰ্ট কৰিছোঁ, য'ত নেকি আমাৰ EM MCLA MLA সকলৰ লগতে আমাৰ ইয়াত কৰ্মৰত বিষয়াসকল যিবিলাক মানে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 যিবিলাক বিষয়া গ্ৰেড 2 বিষয়া আছে আৰু যিবিলাক ব্যক্তিয়ে স্কুলবিলাক এডাপশ্যন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে এটা প্ৰচেছ কৰিছোঁ। আমি এটা MOU কৰিছোঁ আৰু অফিচাৰসকলৰ ট্ৰেইনিং আমি লৈছোঁ। ইতিমধ্যে 3দিনীয়া প্ৰগ্ৰাম হৈ গ'ল আৰু অফিচাৰসকলৰ ট্ৰেইনিং হ'ব কেপাচিটি বিল্ডিঙৰ। আৰু যিমানখিনি শিক্ষক আছে তেখেতসকলকো কেনেকৈ এফেক্টিভলি টিচিং শিকাব পাৰে ইয়াৰ কাৰণে ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ যে আমি যে ইয়াত BJP UPPL GSP চৰকাৰ চলাই আছোঁ, আমাৰ মূল ফ'কাছটো হৈছে শিক্ষা আৰু লাইভলিহুড। শান্তি আমাৰ এটা লক্ষ্য আছিলে, আজি শান্তি প্ৰতিষ্ঠা কৰাৰ সক্ষম হৈছে। গতিকে বাকীখিনি যিটো আমাৰ লাইভলিহুড আৰু শিক্ষা সেইটো আমি বেছিকৈ ফ'কাছ কৰি আছোঁ আৰু ছায়েন্স এডুকেশ্যনটো আমি বেছি ফ'কাছ কৰি আছোঁ। আৰু ইয়াৰ কাৰণে এই ক্ষেত্ৰত আমি এই আহি থকা যিটো বছৰ ইয়াত বহুতখিনি কাম কৰিম। আপোনালোকে দেখিবলৈ পাব যে যিখিনি এজেণ্ডা আমি হাতত লৈছোঁ এইটো ক্ৰমে আমি ইমপ্লিমেণ্ট কৰি যাম। কি কৈছে? কিন্তু অন্য বিভাগৰ এপইণ্টমেণ্ট 3 মাহৰ ভিতৰত চব কমপ্লিট হৈ যাব। তো ইয়াৰ কাৰণে আমি প্ৰচেছ চলাই আছোঁ। হাইকোৰ্টৰ পৰা আমাৰ অপিনিয়ন লোৱা হ'ল। এতিয়া আমি বাকীখিনি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্টটো আমি অতি শীঘ্ৰে কৰি দিম। যিখিনি আমি পাৰোঁ, যিখিনি আমি নোৱাৰোঁ সেইটো অসম গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ। আৰু যেতিয়াই অসম গভৰ্ণমেণ্টে এইবিলাক এপইণ্ট কৰি আমাৰ তাত পঠায় তেতিয়া তেখেতসকলে আমাৰ ইয়াত কাম কৰিব পাৰিব। এইবাৰ সুপাৰ 50 যিটো আৰম্ভ কৰিছোঁ, UPSCটো আমি কৰিবলৈ গৈ আছোঁ। UPSCৰ কাৰণে এইবছৰ 50জন ল'ৰা ছোৱালী আমি চিলেক্ট কৰিম আৰু চাণক্য যিটো IS কোচিং চেণ্টাৰ আছে তেখেতসকলৰ লগত তেখেতসকলক কোচিংটো কৰা হ'ব। আৰু সুপাৰ 50 IITৰ কাৰণে সেইটো অলৰেডি প্ৰক্ৰিয়া আৰম্ভ হ'ল। ফেকাল্টিবিলাকৰ এপইণ্টমেণ্ট দিয়া হ'ল, কেণ্ডিডেটবিলাকক চিলেক্ট কৰা হ'ল। এই কাৰ্যসূচীও আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পিছতে আমি মেডিকেলৰ আৰম্ভ কৰিম। এইটো ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমি মেডিকেলৰ কাৰণে আৰম্ভ কৰিম। BTF.3টো ইমপ্লিমেণ্ট কৰাৰ কাৰণে বহুত তীব্ৰতাৰে কাম আগবাঢ়ি আছে। কলেজ যিটো কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম বহুত আগবাঢ়িছে। এতিয়া হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল, ME আৰু LP ইয়াৰ কাৰণে আলোচনা আগবাঢ়ি আছে। মই আশা কৰিছোঁ যে এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো প্ৰচেছ সেইটোও অলপ কম সময়ৰ ভিতৰতে এইটো এটা মানে লেভেলত আহিব।